যোৱা বছৰতে আপোনাৰ চৰকাৰে বিজ্ঞাপন দিছিলে শিক্ষক নিযুক্তিৰ বাবে, যেটোত আপোনাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়াৰ কথাটো আছিলে। আৰু এই বিষয়টো আছিলে আপোনাৰ আগৰ সময়ত যিবোৰ যেনেদৰে টেট পৰীক্ষাবোৰ অনুষ্ঠিত হৈছে সেই সিলেবাছতে তথা সেই পাঠ্যক্ৰমৰ অনুসৰিয়ে মানে পৰীক্ষা পাতিব লগা বিষয় আছিলে। কিন্তু যোৱা ডিচেম্বৰৰ 4 তাৰিখে চৰকাৰে আগতে আপোনাৰ ঘোষণা কৰা পাঠ্যক্ৰমৰ কিছু সালসলনি ঘটাই যোৱা 5 ডিচেম্বৰ তাৰিখে তাৰ পৰা কিছু সালসলনি ঘটাই আপোনাৰ 15 মাৰ্কৰ গণিতৰ বিষয়টো অন্তৰ্ভুক্ত কৰিছিলে। আৰু এই 15 নম্বৰৰ গণিতৰ বিষয়টো অন্তৰ্ভুক্ত কৰাত আপোনাৰ যিসকল মানে প্ৰত্যাশীয়ে তথা পৰীক্ষাৰ্থীয়ে ইমান দিন যে আপোনাৰ আগৰ সিলেবাছ মতে পৰিস্থিতি চলাই আছিলে তেওঁলোকৰ মানসিকভাৱে ভাঙি পৰিছিল আৰু তেওঁলোকৰ ভিতৰত এটা দুশ্চিন্তা বাঢ়ি গৈছিলে। আৰু এই বিষয়টোৱে ইতিমধ্যে তেওঁলোকে শিক্ষামন্ত্ৰী আৰু আপোনাৰ মুখ্যমন্ত্ৰীলৈ অৱগত কৰিছিলে, কিন্তু তেওঁলোকে সেই চৰকাৰৰ নিজৰ স্থিতিমতেই আছিলে। পৰৱৰ্তী সময়ত তেওঁলোকে আদালতৰ দ্বাৰস্থ হয় আৰু তেওঁলোকে আমি তেওঁলোকৰ দাবীৰ ভিত্তিত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আপোনাৰ লেখ আবেদন কৰিছিলো। আৰু আমাৰ লেখ আবেদনৰ ভিত্তিত যোৱাকালি আমাৰ প্ৰথম কেছটো আছিলে। আৰু যোৱাকালি আমাৰ অধিবক্তা জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়াৰ যুক্তি শুনি পেলাই আদালতে তেতিয়া গভৰ্ণমেণ্টক সুধিছিলে আৰু গভৰ্ণমেণ্টে আজিৰ দিনটো টাইম বিচাৰিছিলে। আৰু আজি ফাইনেলি আপোনাৰ আদালতে আমাৰ আৰু চৰকাৰী অধিবক্তাৰ যুক্তি শুনি পেলাই আদালতে এই পৰীক্ষা চৰকাৰে হঠাৎকেই আপোনাৰ মাজতে আপোনাৰ 15 মাৰ্ক গণিতৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ বিষয়ৰ সিদ্ধান্তটো এটা হঠকাৰী সিদ্ধান্ত বুলি আদালতে কৈছে। আৰু সেই অনুসৰি আদালতে এই পৰীক্ষাটো আপোনাৰ 15 দিনৰ কাৰণে পিছুৱাই দিয়াৰ কাৰণে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে। আৰু পৰৱৰ্তী সময়ত চৰকাৰে এই বিষয়টোৱে যেহেতু আদালতে 15 দিন বিষয়টো দিছে, এতিয়া চৰকাৰে কিমান দিন লয়, মিনিমাম 15 দিন আদালতে দিছে। এতিয়া চৰকাৰে যদি ভাবে যে নহয় 15 দিনৰ পিছতে তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিব, নতুবা আপোনাৰ আৰু যদি কিছু টাইম বিচাৰে সেইটো চৰকাৰে হেমতে কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।